পুনৰ বিতৰ্কত শ্ৰীমন্ত শংকৰদেৱ সংঘ গাহৰি পালনেই কাল হ'ল চিপাঝাৰৰ এটা পৰিয়ালৰ বিগত এবছৰে শংকৰদেৱ সংঘৰ পৰা এঘৰীয়া পৰিয়াল পোহপালৰ বাবেই ৰিন্তু কলিতাই পুহিছিল গাহৰি বিতৰ্কত উত্তৰ পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ পৰিয়াল পোহপালৰ বাবে গাহৰি পালন কৰা চিপাঝাৰৰ হাতীমাৰা নগাঁৱৰ ৰিন্তু কলিতাৰ পৰিয়ালক এঘৰীয়া কৰে শংকৰদেৱ সংঘই বিগত এবছৰ ধৰি এঘৰীয়া ৰিন্তু কলিতা আৰু শচীন্দ্ৰ কলিতাৰ পৰিয়াল 2025ৰ 9 এপ্ৰিলতেই অচ্যুতানন্দ প্ৰাথমিক শাখাৰ পৰা এঘৰীয়া কৰা হ'ল কোনো লিখিত নিদিয়াকৈ এঘৰীয়া কৰাক লৈ খুব পৰিয়ালটো মানে গাহৰি পোহাৰ কাৰণে মই আগতে বিয়া হৈছিলোঁ যদি মোৰ ল'ৰা ছোৱালী নাছিল এতিয়া মোৰ দুজনী ছোৱালী পোহপালন দিব লাগে আগত মোৰ মানে গৰু আছিল হাঁহ পালন আছিল ছাগলী আছিল কিন্তু সেইবিলাকতো মানে এবছৰটো নাহে গতিকে ভাবিলোঁ কি গাহৰি পুহোঁ গাহৰি পুহিলে মোৰ কি হয় ছমাহত এটা পইচা পাওঁ এতিয়া চলি এডমিশ্যন ফিজ দিব লাগে গতিকে তেনেকৈ পুহিছিলোঁ পোৱাৰ পিছত এতিয়া মানে আমাক এঘৰীয়া কৰিছে কেতিয়াৰ পৰা এঘৰীয়া কৰিছে এইটো এবছৰ হ'ল কিন্তু অকল আমাকহে আঞ্চলিক হাট কিন্তু বহুতৰ আছে গাহৰি আইন কি অকল এঘৰৰ কাৰণে নেকি আইন চবৰ কাৰণে সমান নহয় নেকি শংকৰ সংঘৰ আইনখন কি তাৰমানে সমান নহয় নেকি মই সেইটো শংকৰ সংঘৰ পৰা জানিব বিচাৰিছোঁ গাহৰি এতিয়া 12টা আছে তাৰ উপৰি মোৰ মৌ পালন আছে আপোনালোকে দেখিব পাৰি মই এতিয়া বাকচবিলাক আনিছোঁ এতিয়া আকৌ পূৰ্বে ৰিন্তু কলিতাই হাঁহ গৰু আৰু মৌ পালনেৰে পৰিয়াল চলাই আহিছিল যদিও কম উপাৰ্জনৰ বাবে যুৱকজনে পালন কৰিবলৈ লৈছিল গাহৰি তাৰ পাছতে শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখাই কাৰ্যনিৰ্বাহক পাতি এঘৰীয়া কৰে পৰিয়ালটো অঞ্চলটোৰ শংকৰদেৱ সংঘৰ কেইবাটাও পৰিয়ালে গাহৰি পালন কৰে যদিও ৰিন্তু কলিতাৰ পৰিয়ালক এঘৰীয়া কৰাক লৈ ক্ষোভ শংকৰদেৱ সংঘৰ আইন সকলোৰে বাবে একেই নহয় নেকি বুলি প্ৰশ্ন ভুক্তভোগীৰ মিটিং দিলে আঞ্চলিকৰ নিৰ্দেশনাত এখন মিটিঙত তেওঁলোকে ক'লে যে আপোনালোকে গাহৰিখিনি বিক্ৰী কৰক আৰু নতুবা ল'ৰাটোক বেলেগ কৰি দিয়ক গাহৰিৰ লগত থাকক ল'ৰাটো ঘৰত আপোনালোকৰ ঘৰত আহিব নোৱাৰে তেনেকৈ যদি পাৰে আপোনালোকে আমাক জনাওক আমি অনুষ্ঠান কৰিম আপোনালোকৰ তাত এইটো সিদ্ধান্ত এইটোত আমি পক্ষপাতি হ'ব নোৱাৰিলোঁ মানিব নোৱাৰিলোঁ আমাক এতিয়া 2025 বৰ্ষৰ পৰা বৰ্তমান 2026 বৰ্ষৰ এপ্ৰিল মাহলৈ তেওঁলোকে আমাক বৰ্জন কৰি থৈছে অসহযোগ কৰি থৈছে কাৰো লগত আমি মিলা মিছা কৰিব নোৱাৰোঁ এঘৰীয়া কৰি থৈছে হয় এবছৰ হ'ল এবছৰ হয় এবছৰ এতিয়া আমাৰ উপায়বিহীন হৈছে কোনো অনুষ্ঠান কৰিব নোৱাৰোঁ প্ৰাথমিক শাখাৰ এই সিদ্ধান্ত উঠাই লোৱাৰ বাবে পৰিয়ালটোৱে অনুৰোধ জনোৱাৰ পাছতেই গাহৰি বিক্ৰীৰ উপদেশ দিয়ে সংঘই বিগত এবছৰে পৰিয়ালটোক এঘৰীয়া কৰি ৰখাত সামাজিক দিশত সমস্যাত পৰিছে ৰিন্তু কলিতাৰ পৰিয়ালটো চিপাঝাৰৰ পৰা দুলাল হাজৰিকাৰ ৰিপৰ্ট অসম লাইভ 24